নমস্কাৰ জেআৰ টেকনিকেল জব ইনফৰমেশ্যন ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, পুলিচ কনষ্টেবলৰ ফালৰ পৰা পুনৰ নতুনকৈ ভেকেঞ্চি মুকলি কৰা হৈছে। CISF কনষ্টেবলৰ কাৰণে নতুনকৈ আৰু ভেকেঞ্চি মুকলি কৰা হৈছে আৰু এই ভেকেঞ্চিখিনিত আপোনালোকে চিম্পল 10 পাছ কৰিলে আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। আৰু ইয়াত আপোনালোকৰ কিমান ভেকেঞ্চি মুকলি কৰা হৈছে আৰু ইয়াৰ যিখন ফুল নটিফিকেশ্যন হয়, আজি এই ফুল নটিফিকেশ্যন আহি গৈছে ভেকেঞ্চিখিনিৰ প্ৰায় 1024টা ইয়াত টোটেল ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু এই ভেকেঞ্চিখিনিত যদি ফ্ৰেণ্ডছ আপোনালোকে এপ্লাই কৰিব বিচাৰে, আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, লগতে আপোনালোকৰ বয়স কিমান বিচাৰিছে, আপোনালোকে কেতিয়াৰ পৰা এপ্লাই কৰিব পাৰিব, ফিজ কিমান দিব লাগিব, সকলোবিলাক তথ্য যদি আপোনালোকে জানিব বিচাৰে ভিডিঅ'টো কেৱল আপোনালোকে শেষলৈকে চাই থাকিব। ভিডিঅ'টো স্কিপ কৰি নাচাব, ভালদৰে শেষলৈকে চাই থাকিব, কিয়নো ভিডিঅ'টো স্কিপ কৰিলে আপোনালোকে বুজি পোৱাত অসুবিধা হ'ব। গতিকে আপোনালোকে স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু যদি ফ্ৰেণ্ডছ আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে, তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনবিলাক লগালগ পাই যায়। পুলিচ কনষ্টেবলৰ ফালৰ পৰা CISFৰ ফালৰ পৰা নতুনকৈ আৰু ভেকেঞ্চি মুকলি কৰা হৈছে আৰু এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে ফ্ৰেণ্ডছ কনষ্টেবল ড্ৰাইভাৰৰ কাৰণে এই ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। আৰু এই ভেকেঞ্চিখিনিত আপোনালোকৰ চিম্পল 10 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। ইয়াৰ যিটো এপ্লাই ডেট আপোনালোকৰ ইতিমধ্যে ইয়াৰ যিখন ফুল নটিফিকেশ্যন হয়, এই ফুল নটিফিকেশ্যনখন আজি আহি গৈছে আৰু ইয়াত আপোনালোকৰ সকলোবিলাক ডিটেইলছ এই নটিফিকেশ্যনখনত উল্লেখ কৰিছে। ইয়াত উল্লেখ কৰিছে যে আপোনালোকৰ যিটো এপ্লাই হ'বলৈ গৈ আছে CISF কনষ্টেবল ড্ৰাইভাৰৰ কাৰণে, ইয়াত আপোনালোকৰ 3 ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ এই ভেকেঞ্চিখিনিত এপ্লাই আৰম্ভ হৈ যাব। আৰু ইয়াৰ যিটো লাষ্ট ডেটটো হৈছে আপোনালোকে এই ভেকেঞ্চিখিনিত 4 মাৰ্চলৈকে আপোনালোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব বুলি ইয়াত উল্লেখ কৰিছে। এই কনষ্টেবল ড্ৰাইভাৰ ভেকেঞ্চিখিনিত আপোনালোকে চাকৰি লাভ কৰিব, আপোনালোকে এটা ভাল চেলাৰী ইয়াত লাভ কৰিব, পে লেভেল 3 চেলাৰী আপোনালোকে লাভ কৰিব বুলি ইয়াত উল্লেখ কৰিছে। ইয়াত আপোনালোকৰ 21,700 পৰা 59,700 টকা আপোনালোকে চেলাৰী লাভ কৰিব, লগতে আপোনালোকৰ গ্ৰেড পে থাকিব। ফ্ৰেণ্ডছ, আপোনালোকে কনষ্টেবল ভেকেঞ্চিখিনিত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। আৰু ইয়াত আপোনালোকৰ 2টা বিভাগত আপোনালোকৰ ড্ৰাইভাৰৰ 2টা বিভাগৰ কাৰণে এই পোষ্ট মুকলি কৰা হৈছে। এটা হৈছে কনষ্টেবল ড্ৰাইভাৰ আৰু এটা হৈছে কাম পাম অপাৰেটৰ ড্ৰাইভাৰ ফৰ ফায়াৰ ছাৰ্ভিচৰ কাৰণে। যিখিনি ফায়াৰ ছাৰ্ভিচৰ আপোনালোকৰ গাড়ীৰ যিখিনি ড্ৰাইভাৰ থাকে তাৰ কাৰণে নতুনকৈ আৰু ভেকেঞ্চি মুকলি কৰা হৈছে। অৰ্থাৎ আপোনালোকৰ ইয়াত 2টা পোষ্টৰ কাৰণে ইয়াত ভেকেঞ্চি মুকলি কৰিছে, এটা চিম্পল ড্ৰাইভাৰৰ কাৰণে আৰু এটা ফায়াৰৰ যিবিলাক গাড়ী থাকে তাৰ ড্ৰাইভাৰৰ কাৰণে ভেকেঞ্চিখিনি মুকলি কৰা হৈছে। তো আপোনালোকে এইটোৰ বিষয়ে নিশ্চয় গম পালে। এই পোষ্টত চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ ইয়াত প্ৰথমতে আপোনালোকৰ এটা ফিজিকেল এফিচিয়েঞ্চি টেষ্ট অনুষ্ঠিত হ'ব, তাৰপিছত আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, তাৰপিছত আপোনালোকৰ ট্ৰেড টেষ্ট অনুষ্ঠিত হ'ব। আপোনালোকৰ ড্ৰাইভাৰৰ যিটো ট্ৰেড টেষ্ট হয় আপোনালোকৰ সেইটো অনুষ্ঠিত হ'ব, তাৰপিছত আপোনালোকৰ এটা ৰিটেন এক্সামিনেশ্যন টেষ্ট অনুষ্ঠিত হ'ব, তাৰপিছত মেডিকেল টেষ্ট আৰু শেষত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পিছত আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট আপোনালোকৰ আহি যাব। এই পোষ্টত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এজন ভাৰতৰ নাগৰিক হ'ব লাগিব। আপোনালোকে ভাৰতৰ নাগৰিক হোৱাটো আপোনালোকে বাধ্যতামূলক। ইয়াত যদি আপোনালোকে চাবলৈ যায় ভেকেঞ্চি ডিটেইলছখিনি ইয়াত উল্লেখ কৰিছে যে যিখিনি কনষ্টেবল ড্ৰাইভাৰৰ ভেকেঞ্চি আছে, চিম্পল যিখিনি ড্ৰাইভাৰৰ ভেকেঞ্চি হয়, তাত আপোনালোকৰ 845টা ভেকেঞ্চি দেখিবলৈ পোৱা যাব। আৰু যিখিনি কনষ্টেবল ড্ৰাইভাৰ কাম পাম অপাৰেটৰ যিখিনি ফায়াৰ ছাৰ্ভিচৰ কাৰণে ড্ৰাইভাৰৰ পোষ্ট আছে, তাত আপোনালোকৰ 279টা ভেকেঞ্চি আপোনালোকে দেখিবলৈ পোৱা যাব। টোটেল আপোনালোকৰ 1024টা ভেকেঞ্চি আছে। আৰু যদি আমি কাষ্ট ৱাইজ আপোনালোকৰ ভেকেঞ্চিবিলাক চাবলৈ যাওঁ, ইয়াত আপোনালোকৰ যিটো কনষ্টেবল ড্ৰাইভাৰৰ ভেকেঞ্চি আছে তাত UR ৰ কাৰণে 346টা আছে, SC ৰ কাৰণে 126টা, ST ৰ কাৰণে 63টা, OBC ৰ কাৰণে 228টা আৰু EWS ৰ কাৰণে 84টা ভেকেঞ্চি আপোনালোকে দেখিবলৈ পোৱা যাব। যিটো আপোনালোকৰ কনষ্টেবল ড্ৰাইভাৰৰ কাম পাম অপাৰেটৰ ড্ৰাইভাৰ ফৰ ফায়াৰ ছাৰ্ভিচৰ পোষ্ট হয়, তাত আপোনালোকৰ 146টা UR ৰ কাৰণে আছে, SC ৰ কাৰণে 41টা, ST ৰ কাৰণে 20টা, OBC ৰ কাৰণে 75টা, EWS ৰ কাৰণে 27টা ভেকেঞ্চি ইয়াত দেখিবলৈ পোৱা যাব। আপোনালোকে নিশ্চয় ভেকেঞ্চিখিনিৰ বিষয়ে ডিটেইলছখিনি আপোনালোকে নিশ্চয় গম পালে। আৰু এই পোষ্টত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, আপোনালোকৰ বয়সটো বিচাৰিছে, আপোনালোকে 21 বছৰৰ পৰা আপোনালোকে 27 বছৰলৈকে এপ্লাই কৰিব পাৰিব যদি আপোনালোকে এজন জেনেৰেল কেণ্ডিডেট হয়। যিসকল OBC কেণ্ডিডেট আছে তেওঁলোকে 3 বছৰ এজ ৰিলেক্সেশ্যন পাব, ST SC সকলে 5 বছৰ এজ ৰিলেক্সেশ্যন পাব বুলি ইয়াত উল্লেখ কৰিছে।
আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে যে আপোনালোকে সিম্পল যদি মেট্ৰিক পাছ কৰিছে আপোনালোকে এপ্লাই কৰিব পাৰিব কিন্তু আপোনালোকৰ ড্ৰাইভিং লাইসেন্স আপোনালোকৰ থাকিব লাগিব ইয়াত আপোনালোকৰ ড্ৰাইভিং লাইসেন্সত যেটো হেভি মটৰ ভেহিকল বা যদি আপোনালোকৰ ট্ৰান্সপোৰ্ট ভেহিকলৰ ড্ৰাইভিং লাইসেন্স আছে তো আপোনালোকে এপ্লাই কৰিব পাৰিব বা লাইট মটৰ ভেহিকলৰ যদি আপোনালোকৰ ড্ৰাইভিং লাইসেন্স আছে তো আপোনালোকে এপ্লাই কৰিব পাৰিব অথবা আপোনালোকৰ যদি মটৰচাইকেল উইথ গিয়াৰৰ আপোনালোকৰ ড্ৰাইভিং লাইসেন্স আছে তো আপোনালোকে এপ্লাই কৰিব পাৰিব ফিজিক্যাল ষ্টেণ্ডাৰ্ডছত যদি আপোনালোকৰ চাবলৈ যাওঁ ইয়াত আপোনালোকৰ হাইটটো বিচাৰিছে যিসকল জেনেৰেল EWS SC OBC ক্যান্ডিডেট আছে তেওঁলোকৰ হাইটটো বিচাৰিছে 167 সেন্টিমিটাৰ হাইটটো হ'ব লাগিব আৰু চেষ্টটো আপোনালোকৰ 80 সেন্টিমিটাৰ হ'ব লাগিব আৰু ফুলাই কেনে আপোনালোকৰ 5 সেন্টিমিটাৰ ফুলাই 85 সেন্টিমিটাৰ হ'ব লাগিব বুলি ইয়াত উল্লেখ কৰিছে আৰু নৰ্থ ইষ্টৰ যিবিলাক ক্যান্ডিডেট আছে তেওঁলোক যে ধৰিলক আপোনালোকৰ নাগালেণ্ড মণিপুৰ অৰুণাচল প্ৰদেশ অসমৰ ক্যান্ডিডেট আছে তেওঁলোকে আপোনালোকৰ ৰিলেক্সেশন পাব হাইটটো আপোনালোকৰ 160 সেন্টিমিটাৰ হলে আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব আৰু যেটো চেষ্ট হয় চেষ্টটো আপোনালোকৰ 78 নৰমাল আৰু 85 সেন্টিমিটাৰ ফুলা আপোনালোকৰ যদি 83 সেন্টিমিটাৰ হয় তো আপোনালোকে এপ্লাই কৰিব পাৰিব তো फ्रेंड्स আপোনালোকে সিম্পল যেখিনি মেইন পইণ্ট হয় আপোনালোকক নিশ্চয় এই ভিডিওটো জনাবলৈ চেষ্টা কৰিলো আপোনালোকে নিশ্চয় ইটোৰ বিষয়ে গম পালে আৰু ইয়াত বহুতো পেজ আছে আপোনালোকৰ প্ৰায় 30টা পেজ আপোনালোকে পিডিএফটো দেখিবলৈ পাব আপোনালোকে যদি এই গোটেই পিডিএফটো আপোনালোকে চেক কৰি চাব বিচাৰে তো আপোনালোকে চেক কৰি চাব পাৰিব এই পিডিএফটো মই যেটো আমাৰ টেলিগ্ৰাম গ্ৰুপ আছে এটাৰ যেটো আপোনালোকৰ টেলিগ্ৰাম গ্ৰুপৰ লিংক হয় এই লিংকটো আপোনালোকৰ ডেসক্ৰিপচনত দি দিম আপোনালোকে টেলিগ্ৰাম গ্ৰুপত আপোনালোকে চেক কৰি চাই ল'ব পাৰিব যদি আপোনালোকে জইন হৈ আছে আপোনালোকে নিশ্চয় পাই যাব টেলিগ্ৰাম গ্ৰুপত আৰু যদি আপোনালোকে এতিয়ালৈকে আমাৰ টেলিগ্ৰাম গ্ৰুপত এতিয়ালৈকে জইন হোৱা নাই তো আপোনালোকে লিংকটো ডেসক্ৰিপচনত পাই যাব আপোনালোকে তাত গৈ জইন হ'ব পাৰিব আৰু যদি फ्रेंड्स আপোনালোকে যেখানে সিএসএফৰ ফালৰ পৰা কনষ্টেবলৰ ড্ৰাইভাৰৰ ভ্যাকেন্সি মুকলি কৰিছে এই ডিটেইলছখিনি আপোনালোকে যদি নিশ্চয় গম পালে তেনহলে ভিডিওটো এটা লাইক কৰি দিব আৰু চেনেলটোত যদি নতুনকৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব চাই থাকিব জেআৰ টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল ধন্যবাদ জয় আই অসম